বিজেপি চৰকাৰে মুছলমানক কৰা উচ্ছেদক লৈ এবাৰ গৰজি উঠিছে সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুছলমানক সমাজক বদনাম কৰিবলৈ এতিয়া চৰকাৰে ইছ্যু ডাইভাৰ্ট কৰিবলৈ উচ্ছেদৰ নিচিনা কাৰ্য কৰিছে। মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব কৰি মুছলমানক এতিয়া বিজেপি চৰকাৰখনে নিষেধ কৰিব বিচাৰিছে বুলি এতিয়া অভিযোগ আনিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। অসমত মুছলমান হৈ জীয়াই থকাৰ অধিকাৰ নাই নেকি বুলি এতিয়া প্ৰশ্ন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। ইছ্যু ডাইভাৰ্ট কৰিবলৈ চৰকাৰে উচ্ছেদৰ দৰে কাম কৰিছে। অসমত মুছলমানৰ জীয়াই থকাৰ অধিকাৰ নাই নেকি বুলি এতিয়া সংখ্যালঘু সংগঠনে প্ৰশ্ন কৰিছে। চৰকাৰ ৰাইজৰ ৰখত পৰাৰ লগে লগে উচ্ছেদ আৰম্ভ কৰে। উচ্ছেদক লৈ এইবাৰ গৰজি উঠিল সংখ্যালঘু সংগ্ৰাম পৰিষদ। মুছলমান সমাজক বদনাম কৰি চৰকাৰে ইছ্যু ডাইভাৰ্ট কৰে বুলি এতিয়া সংখ্যালঘু সংগঠনে মন্তব্য কৰিছে। মুছলমানৰ মৌলিক অধিকাৰ খৰ্ব কৰি নিষেধ কৰিব বিচাৰিছে মুছলমানক। চৰকাৰ প্ৰশাসনৰ উচ্ছেদ বন্ধ কৰাৰ দাবী সংখ্যালঘু সংগ্ৰাম পৰিষদৰ। অসমৰ 1,40,00,000 মুছলমানৰ বিৰুদ্ধে হৈছে অমানৱীয় উচ্ছেদ। চৰকাৰৰ উচ্ছেদক তীব্ৰ গৰিহণাত ধিক্কাৰ দিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে। উচ্ছেদিতৰ কাণ্ডত মানুহখিনিৰ অৱস্থা এবাৰ চৰকাৰখনে ভাবিব লাগে বুলি এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদে মন্তব্য কৰিছে। আৰু অসমত সংখ্যালঘু মুছলমান হৈ জীয়াই থকাটো অপৰাধ নেকি বুলি এতিয়া প্ৰশ্ন কৰিছে। আৰু মুখ্যমন্ত্ৰীয়ে কেৱল মুছলমান বিৰোধী কাৰ্যকলাপ কৰি আছে বুলি সংখ্যালঘু সংগ্ৰাম পৰিষদে মন্তব্য কৰিছে। মছজিদ ভাঙি সাম্প্ৰদায়িক সংঘৰ্ষৰ সৃষ্টি কৰিব বিচাৰিছে বিজেপিয়ে। ইছ্যু ডাইভাৰ্ট কৰিবলৈ চৰকাৰে উচ্ছেদৰ দৰে কাম কৰিছে বুলি এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদে অভিযোগ আনিছে। আৰু অসমত মুছলমান হৈ জীয়াই থকাৰ অধিকাৰ নাই নেকি বুলি এতিয়া সংগঠনটোৱে প্ৰশ্ন কৰিছে। মন্তব্য আছে, মন্তব্য আগবঢ়াইছোঁ যে আমাৰ অসমত যেতিয়া বিভিন্ন ধৰণৰ ইছ্যু হয়, বিভিন্ন ধৰণৰ চৰকাৰ ৰাইজৰ ৰোষত পৰে, বিভিন্ন দল সংগঠনৰ ৰোষত পৰে, তেতিয়া চাব আমাৰ মুছলমান সমাজত কিবা এটা বদনাম দি পেলাই সেই ইছ্যুখিনি ডাইভাৰ্ট কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়া উঠি পৰি লাগে। ওচৰৰ ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে বিয়া এটা জাতিৰ ওপৰত টাৰ্গেট কৰি পুনৰবাৰ মানৱ অধিকাৰ সংখ্যালঘু বিৰোধী জনবিৰোধী অমানসিকভাৱে অগণতান্ত্ৰিকভাৱে উচ্ছেদ আৰম্ভ কৰিছে আপোনাৰ বিলাসীপাৰাত। গতিকে এই কথাটো আমি সকলোৱে জানো যে যেতিয়া অসমত বিভিন্ন ইছ্যু লৈ মুখ্যমন্ত্ৰী ডাঙৰীয়াই বা অসম চৰকাৰ ৰোষত পৰে, তেতিয়া মুছলমানৰ ওপৰত বিভিন্ন ধৰণৰ বদনাম জাপি দি পেলাই সেই ইছ্যুটো ডাইভাৰ্ট কৰিবৰ কাৰণে অসম চৰকাৰ হওক বা মুখ্যমন্ত্ৰী ডাঙৰীয়া হওক বা বিজেপি চৰকাৰ হওক উঠি পৰি লাগি থাকে। যে আমাৰ চৰকাৰে উচ্ছেদ কৰিলে এই উচ্ছেদ সম্পূৰ্ণভাৱে বেআইনী, এই উচ্ছেদ অসাংবিধানিক, এই উচ্ছেদ অগণতান্ত্ৰিক। আৰু এই উচ্ছেদ হৈছে অসমৰ 1,40,00,000 মুছলমান বিৰোধী উচ্ছেদ। গতিকে এই উচ্ছেদক আমি সংখ্যালঘু সংগ্ৰাম পৰিষদে তীব্ৰ ভাষাৰে গৰিহণা আৰু নিন্দা জনাইছোঁ চৰকাৰক। আমি পূৰ্বৰ পৰাই দাবী উত্থাপন কৰি আহিছোঁ যে চৰকাৰৰ ক'ৰবাত কোনো ঠাইত যদি চৰকাৰে উচ্ছেদ কৰিব লগা আছে কৰক, আমাৰ কোনো আপত্তি নাই। আমি উচ্ছেদৰ কেতিয়াও বিৰোধিতা আমি কৰা নাই। কিন্তু আমি বিৰোধিতা ক'ত কৰিছোঁ? য'ত সংস্থাপন অবিহনে চৰকাৰে উচ্ছেদ কৰিছে, অমানসিকভাৱে মানে মানৱ অধিকাৰ উলংঘা কৰি চৰকাৰে উচ্ছেদ কৰিছে, তাতে আমি বিৰোধ কৰিছোঁ। কেৱল আমি নহয়, সমগ্ৰ অসমৰ জনগণে বিৰোধ কৰিছে। গতিকে আজি হঠাৎকৈ ৰাতিপুৱা বেছি দিন আগতে জাননী দিয়া নাই, তেওঁলোকৰ কোনো সা সুবিধা কোনো চৰকাৰে ব্যৱস্থা কৰা নাই। আজি চৰকাৰে যিধৰণে ধুবুৰী আৰক্ষীয়ে আজি উচ্ছেদ কৰিলে, মানুহখিনিৰ তেওঁলোকৰ কান্দোন, তেওঁলোকৰ অৱস্থা আজি আপোনালোকে নিশ্চয় দেখা পাইছে। মানে অসমত সংখ্যালঘু বা মুছলমান হৈ জীয়াই থকাটোই অপৰাধ হৈছে যেন অনুমান হৈছে। আৰু কেৱল মুছলমান বিৰোধী, কেৱল সংখ্যালঘু বিৰোধী আজি এই চৰকাৰে বাছিহে উচ্ছেদ কৰা হৈছে। গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যেনেধৰণে হিটলাৰী শাসন আৰম্ভ কৰিছে, যেনেদৰে স্বৈৰাচাৰী শাসন ব্যৱস্থা এই চৰকাৰে কৰিছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো ক'ব সেইটো হৈ আছে। কেৱল মুছলমান বিৰোধী কাৰ্যকলাপ মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৰি আছে। গতিকে আমি অনুৰোধ কৰিছোঁ আৰু আহ্বানো জনাইছোঁ যে যিসকল ব্যক্তি ইতিমধ্যে উচ্ছেদ কৰা হ'ল, আপোনাৰ ধুবুৰী জিলাত হোক, গোৱালপাৰা জিলাত হোক,
তেওঁলোক এই অসমৰী মানুহ, তেওঁলোক এই ভাৰতৰী নাগৰিক, তেওঁলোকৰ বৈধ ডকুমেণ্টছ আছে। যদি সঁচা অৰ্থত ভাৰতৰ নাগৰিক হয়, তেওঁলোকৰ অন্ন বস্ত্ৰ বাসস্থানৰ ব্যৱস্থা চৰকাৰে কৰিব লাগিছিল। যদি কৰা নাই, অনতিপলমে তেওঁলোকৰ চৰকাৰীভাৱে সা সুবিধা দিয়াৰ দাবী আমি উত্থাপন কৰিছোঁ। আৰু চৰকাৰে একপক্ষীয় ভূমিকা যিটো লৈছে বা মুছলমান বিৰোধী সিদ্ধান্ত চৰকাৰে যিটো লৈছে, মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো লৈছে, এই সিদ্ধান্ত অনতিপলমে বন্ধ কৰিব লাগে। আমি সংখ্যালঘু সমাজ বা আমি মুছলমান হিচাপে চৰকাৰে যেতিয়া আমাৰ ওপৰত বুলডোজাৰ চলাব, আমাৰ ধৰ্মীয় অনুষ্ঠানৰ ওপৰত বুলডোজাৰ চলাব, আজি আপোনালোকে দেখিছে মছজিদ কেইবাটাও মছজিদ ভাঙিছে, যে গতিকে এটা বিভিন্ন জাতি জনগোষ্ঠীৰ বসবাস কৰা এটা ৰাজ্যখনত যদি সাম্প্ৰদায়িক সৃষ্টি কৰিব লগা মেইন মানুহজনেই মুখ্যমন্ত্ৰী ডাঙৰীয়া হয়, আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নিৰ্দেশ মতে কেৱল মুছলমানৰ মৌলিক অধিকাৰখিনি খৰ্ব কৰিব বিচাৰি আছে। য'ত সংখ্যালঘু মুছলমানক নিৰাপত্তা দিব লাগিছিল, য'ত সংখ্যালঘু মুছলমানৰ বিভিন্ন ভূমি নীতিৰ পৰা আৰম্ভ কৰি বিভিন্ন সা সুবিধা দিব লাগিছিল, আজি সংখ্যালঘু মুছলমানৰ ওপৰত অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই আজি উঠি পৰি লাগিছে, যাতে যি প্ৰকাৰৰ তেওঁলোক নিঃশেষ হয়। আজি নিঃশেষ হোৱাৰ আমাৰ মুছলমান মানুহখিনি একেবাৰে বিভিন্ন ক্ষেত্ৰত নিঃশেষ হোৱাৰ বা একেবাৰে নাইকিয়া কৰাৰ কাৰণে, মৌলিক অধিকাৰখিনি নাইকিয়া কৰিবৰ কাৰণে মুখ্যমন্ত্ৰী ডাঙৰীয়াই উঠি পৰি লাগিছে। এই কথাটো সমগ্ৰ অসমৰ জনগণে জানে। গতিকে এই যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যিটো স্বৈৰাচাৰী শাসন, হিটলাৰী শাসন, যিটো আপোনাৰ মুছলমানৰ ওপৰত যিটো দাদাগিৰি, এই দাদাগিৰিটো প্ৰথমতে বন্ধ কৰক। কাৰণ আমি বহি নাথাকো, আমি ইতিমধ্যে আমি সিদ্ধান্ত গ্ৰহণ কৰিম দুই এক দিনৰ ভিতৰত। অসমৰ অৰ্থনৈতিক অৱস্থা যিটো আছে, আমি কিন্তু অৰ্থনৈতিক অৱস্থা একেবাৰে আমি হেৰি কৰি দিম, বন্ধ কৰি দিম। কাৰণ আমি ৰেলপথ অৱৰোধ কৰিম, আমি বিভিন্ন চৰকাৰী যিটো ব্যৱস্থা আমি একেবাৰে টনক্লিয়াৰ কৰি দিম, আমি একেবাৰে স্তব্ধ কৰি দিম অসমত। আজি অসমৰ নামনি অসমত, মধ্য অসমত বা আপোনাৰ দক্ষিণ অঞ্চল আমি যদি ইচ্ছা কৰোঁ, কিন্তু সেইটো কিন্তু অসম আৰক্ষীয়ে কিন্তু কণ্ট্ৰল কৰিব নোৱাৰে। কিন্তু আমি মানৱতাৰ দৃষ্টিত আমি আইন হাতত ল'ব বিচৰা নাই, আমি অসমৰ শান্তি সম্প্ৰীতি বিনষ্ট কৰিব বিচৰা নাই। আমি কেৱল বিচাৰিছোঁ যে অসমৰ সংখ্যালঘু যিসকল একেবাৰে দৰিদ্ৰ নিৰহৰ লোকসকল আজি চৰকাৰে উচ্ছেদ কৰি আছে, সেইসকলক সংস্থাপন দিয়ক। সেইসকল উচ্ছেদ কৰাৰ আগতে সংস্থাপন দিয়ক, তেওঁলোকৰ সংস্থাপনৰ ব্যৱস্থা কৰক। আমি গণতান্ত্ৰিকভাৱে যিখিনি চৰকাৰে বা গণতন্ত্ৰ, ভাৰতবৰ্ষৰ গণতন্ত্ৰ ব্যৱস্থাত যিটো মৌলিক অধিকাৰ আমাৰ আছে, অন্ন বস্ত্ৰ বাসস্থান, এই চৰকাৰে দিয়া বা ভাৰতৰ সংবিধানে দিয়া মৌলিক অধিকাৰখিনি আমি বিচাৰিছোঁ, যাতে তেওঁলোক অন্ততঃ জীয়াই থাকিব পাৰে, তেওঁলোক অসমত জীয়াই থাকিব পাৰে। জীয়াই থকাৰ কাৰণে এজন মানুহৰ কি কি প্ৰয়োজন, সেইখিনি আমি বিচাৰিছোঁ, আমি বেলেগ একো বিচৰা নাই। গতিকে এইখিনি যদি আমাৰ মানৱতা চৰকাৰে বুজি নাপায়, নিশ্চয় আমি আজি কৈছোঁ যে আমি ৰেলপথৰ পৰা আৰম্ভ কৰি যিখিনি মূল বিষয়বস্তু আছে, কিন্তু আমি